এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেলথ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছো যেটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডাইৰেক্টলি মেৰিটত যি পাবতো পাবই মেৰিটত পোৱাৰ উপৰিও ওবিসি হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছো এম্পাৱাৰমেন্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা যেটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিলো ইয়াৰ পিছত আপুনি অধ্যক্ষ মহোদয় জানে যে আমাৰ ৰাজ্যত 100খন হাই স্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছো অসমীয়া মাধ্যমৰ স্কুল বহুতে স্কুল বন্ধ কৰা বুলি কৈ থাকে স্কুল খোলা খবৰবিলাক যি কাৰণেতে নহয় শিৰোনামাত নাহে 100খন স্কুল আজি আমি চাহ বাগিচাত খুলিছো আৰু অসমীয়া মিডিয়ামত খুলিছো বহুতে মাধ্যমৰ কথাও কয় আমি অসমীয়া মিডিয়ামত খুলিছো আৰু এই 100খন স্কুলতে অসম্ভৱ ষ্টুডেন্ট হৈছে তাৰ প্ৰতি ডিমান্ডৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ আমি আৰু 100খন নতুনকৈ হাই স্কুল স্থাপনৰ কামত আগবাঢ়িছো যোৱা কেইদিনমান আগতে আমাৰ সোশ্যাল মিডিয়াত এটা নিউজ সাৰ্কুলেট হৈছে অমুক স্কুল বন্ধ কৰিছে 64খন স্কুল কিন্তু সেই সোশ্যাল মিডিয়া পোষ্টত লিখা নাই যে নতুনকৈ 200খন স্কুল খুলিছে চৰকাৰে আজি চাহ বাগিচা সম্প্ৰদায়ৰ কাৰণে 200খন স্কুল আমাৰ স্থাপনৰ কাম আগবাঢ়িছে আৰু এই বছৰৰ মানে আমি অহা জানুৱাৰী মাহত আমি শেষ কৰিম এই বছৰ আমি সিদ্ধান্ত লৈছো অহা বছৰ আমি আৰম্ভ কৰিম 10খন অসমত কলেজ কৰিম যত নেকি অকল বাগিচা লৰাই পঢ়িব 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম বাগিচা লৰাই বুলি কলে দাঁতিকাখৰীয়া নন টি ষ্টেট লৰাই পঢ়িব আমি একেবাৰে জাতিগত পাৰ্থক্য কথা ইয়াত কৰা নাই কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছো যেটো এক্সক্লুসিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব এই কথাবিলাক আগতে কোনেও চিন্তা কৰা নাছিল যোৱাবাৰ সদনত আলোচনা হৈছিল যে চাহ বাগিচাৰ শ্ৰমিকে ইলেক্ট্ৰিচিটি ডিউজ দিব পৰা নাই আমি 150 কোটি টকা তেওঁলোকৰ হৈ ইলেক্ট্ৰিচিটি ডিউজ দি বকেয়া যিমান আছিল হিমানখিনি আমি তেওঁলোকক মাৰি দিয়াৰ বাবে আমি এটা সিদ্ধান্ত ললো আৰু এই সিদ্ধান্ত ইতিমধ্যে আমি ৰূপায়ণ কৰিলো ইয়াৰ পিছত আমি এটা ঐতিহাসিক আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই বাগিচাৰ লাইনৰ কথা কৈছে এটা আমি ঐতিহাসিক সিদ্ধান্ত লৈছো ইন প্ৰিন্সিপল কেনেকে ৰূপায়ণ কৰিব লাগে তাৰ এটা এক্সপাৰ্ট কমিটি আমি কৰিছো ইমান সহজ কথাও নহয় কৰিব যাওঁতে সময় লাগিব কিন্তু আমি ইন প্ৰিন্সিপল মন বান্ধি লৈছো যে চাহ বাগিচাৰ লাইনৰ মাটিখিনিৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিম যে লাইনত যিমান লাইন আছে আসাম টি কৰ্পোৰেচন দি অহা বছৰ আমি আৰম্ভ কৰিম যেহেতু এখিনি আমাৰ লো হ্যাঙ্গিং ফ্ৰুটস বুলি কয় যিখিনি আমি লগতে কৰি দিব পাৰো আমি চাহ বাগিচাৰ শ্ৰমিক যি লাইনত আছে এই লাইনৰ মাটিৰ মালিক বাগিচাৰ মালিক তেওঁলোকৰ পৰা আমি আনি বাগিচাৰ মালিকক পৰা আনি মই আমাৰ তিতাবৰ সমষ্টিৰ বিধায়কো বাগিচাৰ মালিক মই অনুৰোধ কৰিম যে আপোনালোকে দান কৰি দিয়ে আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি যেতিয়া এই চাহ বাগিচাৰ মাটিৰ মালিক লাইনৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিব পাৰিম তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিচাপত আজি বুলে সোলাৰ লাইট কালি বুলে ৰাস্তা কালি বুলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি কোৱাৰ দৰে আমি ইয়াক এটা কলনী লৈকে আমি
ৰূপান্তৰ কৰিব পাৰিম কিন্তু বাগিচাৰ মালিকৰ হাতত থকালৈকে আমি কেতিয়াও নোৱাৰো নৱেম্বৰ মাহত আশা কৰো কিমান টকা খৰচ হল কি হল সেইবিলাকলৈকে নগৈ পেলাই আপোনালোক সকলোৱে আহিব নৱেম্বৰ মাহত আমি সৰু সজাই ষ্টেডিয়ামত আমি ৮,০০০ ঝুমুৰ ছোৱালীৰ ঝুমুৰ গোৱা ল'ৰা ছোৱালীৰে আমি ইয়াত ঝুমুৰ প্ৰদৰ্শন কৰিম ৯,০০০ ছোৱালী একেলগে ঝুমুৰ প্ৰদৰ্শন কৰিব আমি বিশ্ব মানচিত্ৰত ঝুমুৰ লৈ যাম তাৰ পিছত আমি কোকৰাঝাৰত আমি আমাৰ বাগৰুম্বা নৃত্যৰ ওপৰত আমি কাম কৰিব গৈ আছো চাহ বাগিচাক ইমান ফোকাস আগত কেতিয়াও দিয়া হোৱা নাছিল এই বছৰ আমি ৯০০খন চাহ বাগিচাৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে ৯০০ কোটি টকা অনুমোদন দিছো কেতিয়াবা কেতিয়াবা আপোনালোকে গৈ কৈছে যে মই আনিছো লগত ক'ব যে মুখ্যমন্ত্ৰীৰো অলপ চলপ কবাত বৰঙনি আছে বুলি আমাৰ যোৰহাটৰ সংসদসকলে গৈ কৈ দিয়ে তিতাবৰ বিধায়কে কৈ দিয়ে আমি আনিছো বুলি মই কৈছে আপোনালোকে আনিছে আপোনালোকৰ সমান প্ৰতিযোগিতা কৰা মোৰ সাহস নাই মই অতি সৰু মানুহ কিন্তু লগত কৰবাত যেন ময়ো অলপ জোৰটো দিছো সেইটো অলপ কৈ দিব নহলে অসুবিধা হৈ যায় যি নহওক ইয়াৰ পিছত আজি জল জীৱন মিছনৰ স্কিম প্ৰত্যেকখন চাহ বাগিচাত কৰা হৈছে এইবাৰ এটা খুব ডাঙৰ আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পালো বাগিচাৰ স্কুল আৰু বাগিচাৰ হস্পিটালখিনিক ঠিক কৰিবৰ কাৰণে মোদী ডাঙৰীয়াই ১,০০০ কোটি টকা অসম আৰু পশ্চিম বংগৰ কাৰণে দিছে তাৰে ৭৫০ কোটি টকা বা ৭০০ মই একজেক্ট মনত নাই ৭০০ কোটি টকা স্পেচিয়েল টু অসম ৩০০ কোটি টকা পশ্চিম বংগৰ কাৰণে ৭০০ কোটি টকা অসমৰ কাৰণে ইয়াৰ ফলত বাগিচাৰ হস্পিটাল বাগিচাৰ এম্বুলেন্স বাগিচাৰ স্কুল এইখিনিত আমি এটা নতুনকৈ অলপ ১,০০০ বা ৭০০ কোটি টকা হাতত পালে আমি কৰা কামবিলাক আৰু সাহসেৰে কৰিব পাৰো এই এটা নতুন কাম আমি এই বছৰ কৰিব পাৰিম ৰূপেশ গোৱালা ডাঙৰীয়াই কৈছে যে দয়াল দাস পানিকা আঁচনি এই দয়াল দাস পানিকা আঁচনিত ২৬,০০০ এপ্লিকেশ্যন পেণ্ডিং হৈ আছে কিন্তু সঞ্জয় কিষাণ ডাঙৰীয়াৰ বাজেটত ৬,০০০ক দিব পৰা আছে মই প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ এপ্ৰিল মাহত ২৬,০০০ক একেলগে আমি দি দিম যিমান এপ্লিকেশ্যন পেণ্ডিং আছে কোনো বিচাৰ কৰাৰ প্ৰয়োজন নাই যিমান ২৬,০০০ পেণ্ডিং আছে যিখিনি কিবা কাৰণত ডিসকোৱালিফাই হল যে চৰকাৰী চাকৰি পালে কাৰণ ৩% চাকৰিত কিছু লৰাই চাকৰি বাকৰিও পাই যাব যিখিনি কোৱালিফাই হৈ থাকে এই ২৬,০০০ক আমি একেলগে দয়াল দাস পানিকা দি দিম অহা বছৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৮ লাখ বাগিচাৰ ৮ লাখ বাগিচাত শ্ৰমিক আছে এই ৮ লাখ বাগিচাৰ শ্ৰমিকক প্ৰত্যেকজন শ্ৰমিকক আমি এটা নগদ ধনু দিম যাতে তেওঁলোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে বিনিয়োগ কৰিব পাৰে কি কৰিম কি নকৰিম এটো অহা বছৰ বাজেটত আহিব কিন্তু তাৰ আমি ইতিমধ্যে পৰিকল্পনা কৰিছো যে ৮ লাখ বাগিচাৰ শ্ৰমিকক আমি একেলগে দিম আৰু নেক্সট ৩ বছৰ দি থাকিম যাতে যেতিয়ালৈকে লাইন এটা দৰিদ্ৰতাৰ কবলৰ পৰা তেওঁলোক মুক্ত হৈ ওলাই আহিব নোৱাৰে গতিকে আমাৰ হাতত বহুত বিলাক আমি স্কিম হাতত ৰাখিছো আৰু এই স্কিম বিলাক হৈ থাকিব খালি কৰবাত যেতিয়া মই আনিছো বুলি কবগৈ তেতিয়া কৰবাত মুখ্যমন্ত্ৰীৰ অলপ চলপ ইয়াত সব হৈ গ'ল মোটামুটি এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গ'ল হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকীবিলাক সব হৈ গৈছে মোটামুটি হাজিৰাটো কেতিয়া বঢ়াই হাজিৰাটো কেতিয়া ১৬ চনতে কৈছিলে হাজিৰাটো বঢ়াম বুলি অকল এইটো হাজিৰাটো বঢ়াই দিলে আৰু বাকীবিলাক হৈ যাব তেতিয়া আপুনি যিটো কৈছে এইটোকে মই উত্তৰ দি আছো হাজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব সুধি লওক তেওঁৰ বাগিচাত নহয় তেওঁ আজি ঘোষণা কৰি দিয়ক বিৰোধী দলপতিগৰাকীয়ে নিজে জানে তেখেতৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল দীঘলীয়া ৰাজনৈতিক ইতিহাস বাগিচাৰ দৰমহা যে ACMS আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে
সেইটো আপোনাতকৈ ভালকৈ কোনেও নাজানে পৰৱৰ্তী সময়ত স্যাৰ চৰকাৰে ঘোষণা কৰিছিলে 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে হেতুকে স্যাৰ এই প্ৰতিশ্ৰুতিবিলাক ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী মহোদয় তেনেকে কয় যিখিনি প্ৰতিশ্ৰুতি দিছে ৰূপায়ণ কৰে সেইকাৰণে এইটো কৰিলেই হ'ল স্যাৰ অন্য কথা নাহে যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আপুনি বেলেগক কৈ থকাৰ কথা নাই আপুনি কিমান টকা বঢ়ালে আপোনালোকৰ বুৰঞ্জী কথাটো স্যাৰ আহোমৰ বুৰঞ্জী লিখিব আৰম্ভ কৰিছে গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনি কথাই কৈছো স্যাৰ ঘোষণা কোনেও কৰা নাই স্যাৰ আপোনালোকৰ ঘোষণা আছিল স্যাৰ বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে স্যাৰ মাননীয় অধ্যক্ষ মহোদয় এটাই কথা মই কম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানে বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে জুমুৰটোক এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে অন্ততঃ এই প্ৰশ্নটো অখিল গগৈয়ে কৰিছে মই বেয়া পোৱা নাই এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক এটা মাত্ৰ উদাহৰণ দিয়ক আইনখিনি স্যাৰ ব্ৰিটিছৰ পৰাধীনতাৰ পিছত 27খন আইন আনিছে প্লেণ্টেশ্যন লেবাৰ এক্টকে আদি কৰি আৰু বিজেপি চৰকাৰৰ স্যাৰ সাংসদে PLA এখন নাইকিয়া কৰি দিব বিচাৰিছে সেই গতিকে স্যাৰ সেইখনে আটাইতকৈ ডাঙৰ শ্ৰমিক বিৰোধী এটা কথা চাব যেতিয়া বাগিচাৰ ভাল কথাখিনি কৈ আছো কংগ্ৰেছ দলৰ মনটো বেয়া হৈ গৈ আছে